নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে অসম বন বিভাগত এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম বন বিভাগৰ যি ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল পদ আছে তাৰ আপোনালোকৰ যিটো ৰিটেন টেষ্ট হয় সেই ৰিটেন টেষ্টৰ বাবে আপোনালোকে কি কি কিতাপ পঢ়িব লাগে এই ভিডিঅ'টোত আপোনালোক গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম আৰক্ষী নাইবা অসম বন বিভাগ নাইবা ADRE 3rd গ্ৰেড 4th গ্ৰেডৰ যিটো পৰীক্ষা হয় সেই আটাইখিনি পৰীক্ষাৰ বাবে এখন কিতাপ পঢ়িব লাগে। সেই কিতাপখন হৈছে অসম ইয়েৰবুক। গতিকে আপোনালোকে প্ৰথম এখন অসম ইয়েৰবুক কিতাপ লৈ লওক। আপোনালোকৰ যদিহে অসম ইয়েৰবুক ধৰি লওক 2023 চন বা 2024 চনৰ যদি কিতাপখন আছে তেতিয়া আপুনি আকৌ 2026 চনৰ কিতাপখন নিকিনিলেও হ'ব। আপোনালোকে অসম ইয়েৰবুক আপোনালোকৰ ওচৰৰ যদি কোনোবা দাদা বাইদেউ নাইবা ভাইটি ভণ্টি আনিছিলে তেওঁলোকৰ পৰা আনি পঢ়িলেও হৈ যাব। আপোনালোকে আগৰ বুলি ভাবি আকৌ নতুনকৈ এখন কিনিব নালাগে। আপোনালোকে অসম ইয়েৰবুক মাত্ৰ এখন লৈ লওক। তাৰপিছত আপোনালোকে এখন কিতাপ ল'ব পাৰে, সেইখন বহুত ধুনীয়া কিতাপ হয়, অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয়, শৈলেন বৈশ্য ছাৰৰ কিতাপ। সেই কিতাপখন বহুত ধুনীয়া হয়। মই স্ক্ৰীনত ফটো এখন লগাই দিছোঁ, আপোনালোকে এই কিতাপখন ল'ব পাৰে। এই কিতাপখন বহুত ধুনীয়া। বহুতে মোক MCQ থকা কিতাপৰ নাম সুধি থাকে, মই আজি আপোনালোকক কৈ দিছোঁ অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয়, শৈলেন বৈশ্য ছাৰৰ কিতাপ হয়। এই কিতাপখন বহুত ধুনীয়া। আপোনালোকে এই কিতাপখন ল'লে আপোনালোকৰ বহুতখিনি সহায় হ'ব। তাৰপিছত আপোনালোকে ক্লাছ 6, 7, 8, 9, 10ৰ যিখন ছ'চিয়েল ছায়েন্সৰ কিতাপ আছে সেই কিতাপখন আপোনালোকে ভালদৰে পঢ়ক। তাৰপৰা আপোনালোকে ক্লাছ 11, 12ৰ হিষ্ট্ৰী, পলিটিকেল, জিঅ'গ্ৰাফী আপোনালোকে সেই 6খন কিতাপ ভালদৰে পঢ়ক। আপোনালোকৰ জেনেৰেল নলেজৰ বাবে এইখিনি কিতাপ পঢ়িলে হৈ যাব। তাৰপিছত আপোনালোকে পঢ়ক লুচেণ্টৰ জিকে। আপোনালোকে লুচেণ্ট জিকেখনো ভালদৰে পঢ়ক। এতিয়া আপোনালোকৰ লুচেণ্ট জিকে আছামিজ মিডিয়ামৰ PDF আহি গৈছে। গতিকে আপোনালোকে লুচেণ্ট জিকে যদি ইংলিছত পঢ়িবলৈ অসুবিধা হয় তেন্তে আপোনালোকে আছামিজৰ যিটো PDF আপোনালোকে বিভিন্ন মাধ্যমত পাই যাব, সেই PDFটো আপোনালোকে কালেক্ট কৰি লওক। তাৰপিছত আপোনালোকে ভাৰতৰ আৰু অসমৰ দুখন মেপ আপোনালোকে যেতিয়া পঢ়িব পঢ়াৰ আগত আঁৰি ল'ব। তাৰ পৰা আপোনালোকে এখন ডাঙৰ বহি ল'ব। সেই বহিখনত আপোনালোকে যিখিনি কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি লিখি যাব। ধৰি লওক আপোনালোকৰ যি সদায় বাতৰি চাব নাইবা আপোনালোকে যিখিনি সৰ্বসাধাৰণ ঘটনা ঘটি থাকে সেইখিনি আপোনালোকে ভালদৰে চাই যাব। তাৰ পৰা আহি গ'ল যিটো মেথছৰ পাৰ্ট। মেথছৰ পাৰ্টটোৰ পৰা মিনিমাম 20ৰ পৰা 25টা কুৱেশ্যন আহে। গতিকে আপোনালোকে মেথছখিনি ভালদৰে শিকিব লাগিব। এতিয়া আপোনালোকে মেথছৰ পাৰ্টটোৰ বাবে ক্লাছ 5, 6, 7, 8, 9 আপোনালোকে সেই আটাইখিনি কিতাপ সেই কিতাপখিনি আপোনালোকে কালেক্ট কৰক আৰু তাত থকা যিখিনি মেথছ আছে সেই মেথছখিনি ভালদৰে কৰি চাওক। আপোনালোকে ক্লাছ 5, 6, 7, 8 আপোনালোকৰ 9ৰ খুব কমেই আহে। আপোনালোকে 8লৈকে ভালদৰে চাওক আৰু 9ৰ পৰা আপোনালোকৰ এটা আহে। গতিকে আপোনালোকে ক্লাছ 5ৰ পৰা ক্লাছ 9লৈকে যিখিনি মেথছ আছে সেই মেথছখিনি যদি আপোনালোকে ভালদৰে কৰি চায় তেন্তে আপোনালোকৰ মেথছৰ কোনো ধৰণৰ সমস্যা নহয়। এতিয়া আপোনালোকৰ GK ক্ষেত্ৰত কেতিয়াবা এনেকুৱা সমস্যা হয় কমন নপৰিলে, কিন্তু মেথছৰ ক্ষেত্ৰত তেনেকুৱা নহয়। আপোনালোকৰ এইখিনি মেথছেই আহিব, কিন্তু আপোনালোকৰ এইখিনি নিয়মেই আহিব। আপোনালোকৰ তাত ধৰি লওক অংকটো বেলেগকৈ আহিব, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয়। যদি আপোনালোকে ভালদৰে নিয়মখিনি শিকি যায় তেন্তে আপুনি মেথছত গোটাগুটি মাৰ্ক উঠাব পাৰিব। গতিকে আপোনালোকে অলপ কষ্ট কৰক, যিহেতু মেথছখিনি আপোনালোকে অসম আৰক্ষীৰ বাবে হৈ যাব নাইবা ADRE 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষাৰ বাবে হৈ যাব। গতিকে আপোনালোকে মেথছখিনি ভালদৰে শিকি যাওক। আৰু যদিহে আপুনি SSC GD এক্সাম দিয়ে সেইখিনিৰ বাবে হৈ যাব। গতিকে আপোনালোকে মেথছখিনি ভালদৰে কৰি চাওক। তাৰপিছত আপোনালোকে ৰিজনিঙৰ বাবে এখন বুক লৈ লওক আৰু আপোনালোকৰ যিটো ৰিজনিঙৰ পাৰ্ট আছে সেই ৰিজনিঙৰ পাৰ্টটো আপোনালোকে যেতিয়া ইউটিউবত নাইবা আপোনালোকে কিহবাত চাব তেতিয়া আপোনালোকে টপিক ৱাইজত চাব। এতিয়া ধৰি লওক লজিকেল ৰিজনিং নাইবা কেলেণ্ডাৰ ৰিজনিং, তেনেকৈ ইউটিউবত চাৰ্চ কৰিব। তাত আপোনালোকৰ 3টা-4টা ভিডিঅ' চাব। যিটো ভিডিঅ' ভাল লাগে সেই ভিডিঅ'কে চাব। এনেই আপোনালোকে ৰিজনিং বুলি চাৰ্চ কৰি আপোনালোকে ধৰি লওক কেলেণ্ডাৰ ৰিজনিঙৰ এটা, তাৰপৰা আপোনালোকে কোডিং ডিকডিঙৰ এটা, তেনেকৈ আপোনালোকে বিভিন্ন পাৰ্টত যদি চায় তেনেকৈ খেলি মেলি আহিব। আপোনালোকে ৰিজনিঙৰ যিটো ভিডিঅ' চাব সেই ভিডিঅ'টো আপোনালোকে কনচেপ্টত চাব। ধৰি লওক কেলেণ্ডাৰ ৰিজনিং থাকে, কেলেণ্ডাৰ ৰিজনিঙৰ আপোনালোকৰ যিকেইটা নিয়ম হয় আপুনি সেই আটাইকেইটা নিয়ম ভালদৰে শিকি যাব। আৰু আপোনালোকে যিটো ৰিজনিঙৰ পাৰ্ট আছে সেই ৰিজনিঙৰ পাৰ্টটোৰ বাবে আপোনালোকে RS আগৰৱাল ছাৰৰ এখন কিতাপ আছে, ৰিজনিঙৰ বহুত ধুনীয়া কিতাপ হয়। সেই কিতাপখন আপোনালোকে ল'ব পাৰে। আপোনালোকৰ RS আগৰৱাল ছাৰৰ যিখন ৰিজনিং হ'ব বহুত ধুনীয়া হয়। তাৰপৰা আপোনালোকে ইংলিছৰ পাৰ্টটোৰ বাবে ইংলিছ গ্ৰামাৰখন ভালদৰে চাই দিলে হৈ যাব। গতিকে যিসকলে অসম বন বিভাগৰ ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ নাইবা ড্ৰাইভাৰ কনষ্টেবল এটা চাকৰি ল'ম বুলি ভাবি আছে
তেওঁলোকে যদি এই কিতাপখিনি ভালদৰে পঢ়ে আপোনালোকে ধুনীয়াকৈ পৰীক্ষাটো পাছ কৰিব। আপোনালোকে আৰু বেলেগ কিতাপ নপঢ়িলেও হ'ব। মই এইখিনি কিতাপে পঢ়ি আপোনালোকক ধুনীয়াকৈ পৰীক্ষাটো পাছ কৰিছোঁ। গতিকে আপোনালোকে কিতাপখিনি ভালদৰে পঢ়ক। আপোনালোকে এতিয়া বহুত সময় আছে, কাৰণ আপোনালোকৰ ইণ্টাৰভিউহে হ'ব আপোনালোকৰ ডিচেম্বৰ মাহত। গতিকে আপোনালোকৰ 27 চনত খুব সম্ভৱতঃ জানুৱাৰী, ফেব্ৰুৱাৰী নাইবা মাৰ্চ পৰ্যন্ত আপোনালোকৰ ৰিটেন টেষ্ট হ'লে পাই যাব। গতিকে আপুনি 1 বছৰ সময় পাইছে। এই 1 বছৰ যদি ভালদৰে পঢ়া শুনা কৰে আপুনি সকলোখিনি চিলেবাছ ধুনীয়াকৈ কমপ্লিট কৰিব পাৰিব। আপোনালোকে গোটেইখিনি ভালদৰে পঢ়ক। মেথছৰ পাৰ্টটো বিশেষকৈ ভালকৈ চাওক। আপোনালোকে ক্লাছ 5ৰ পৰা ক্লাছ 9লৈকে যিমানখিনি মেথছ আছে সেই মেথছখিনি যদি আপোনালোকে ভালদৰে শিকিব পাৰে তেন্তে আপোনাৰ বহুত বেছি কাম হ'ব। কিয়নো ADAR 3rd গ্ৰেড 4th গ্ৰেড অসম আৰক্ষী আপোনাৰ সকলোখিনি পৰীক্ষাৰ বাবে হৈ যাব। গতিকে আপুনি মেথছখিনি ভালদৰে চাওক। আপোনালোকৰ মেথছৰখিনি যদি ভালদৰে শিকি যায় তেন্তে আপোনাৰ বহুতটা সহায় হ'ব। গতিকে আপোনালোকে যিটো মেথছৰ পাৰ্ট, ৰিজনিঙৰ পাৰ্ট আৰু ইংলিছৰ পাৰ্ট, তাত যিকেইটা মাৰ্ক থাকে সেই মাৰ্ককেইটা গোটা কৰি উঠাব পাৰিব। কিন্তু আপোনালোকৰ জিকে ক্ষেত্ৰত সমস্যা হ'ব পাৰে, জিকে আপোনালোকৰ কমন নহ'ব পাৰে। গতিকে জিকেখিনি আপোনালোকে বেছিকৈ পঢ়ক আৰু লগতে যিকেইটা গোটা মাৰ্ক উঠাব পাৰে, মেথছ, ৰিজনিং, ইংলিছ, তাত যাতে আপোনালোকৰ মাৰ্ক নহয় তেনেকুৱাকৈ নিজক সাজু কৰক আৰু জিকেও ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।